কম্পিটিশ্যন দিলে হৈছে বুলি ক'ব কৈছে। শিশুসকলৰ মানসিক উত্তৰণৰ হকে দবা খেল প্ৰতিযোগিতা পতা হৈছিলে বিদ্যালয়ৰ ভিত্তিত আন্তঃবিদ্যালয়ত কি ক'ব বাৰু? মানে যোৱা কোন তাৰিখৰ পৰা হ'ল আজি 16 তাৰিখৰ পৰা ৰাতিপুৱাৰ পৰা প্ৰয়াত কৈলাশনাথ শৰ্মাৰ স্মৃতি ন্যাস কমিটিৰ পৰা যি চেছ খেল বা দবা খেলৰ আৰম্ভ হৈছিলে সেই আজি সামৰণি অনুষ্ঠান। এই সামৰণি অনুষ্ঠানত আমি ক'বলৈ পাই সুখী হৈছোঁ যে এই শিক্ষামূলক বা যিটো মানে খেলাৰ প্ৰতিযোগিতামূলক অনুষ্ঠানটোত গোটেই অসমৰ মানে ঠাইৰ পৰা 34খন ঠাইৰ পৰা আমাৰ ইয়াত প্ৰতিযোগীসকল আহিছে আৰু তেওঁলোকে সুখ্যাতিৰে এই 3 দিন শেষ খেল যিটো কৰিছে তাৰ ভিতৰত যিখিনি আমাৰ ভাল মানে দেখাব পাৰিছে গতিকে সেইখিনিক আজি প্ৰাইজ বিতৰণ কৰা হ'ব আৰু এই প্ৰাইজ বিতৰণী অনুষ্ঠানত আমি থাকিবলৈ পাই সুখী হৈছোঁ আৰু এইদৰে আমাৰ নতুন প্ৰজন্মক ভৱিষ্যত জীৱনৰ কাৰণে আমি সকলো পিনে সাহিত্য সংস্কৃতি ভাষা খেলা ধূলা চিত্ৰ অঁকা সকলো পিনে দি আমি কি ধৰণে কাৰ্যক্ষম কৰি তুলিব পাৰোঁ আৰু এই ন্যাসৰ সেইটোৱে প্ৰধান উদ্দেশ্য। সেইকাৰণে এই উদ্দেশ্য আগত ৰাখিয়েই অহৰহ
10 চনৰ পৰা আমাৰ যি পৰিয়ালৰ তৰফৰ পৰা পিতৃৰ নামত বা স্বামীৰ নামত যি ন্যাস গঠন কৰা হৈছে তাত প্ৰতিটো শিশুৰ কাৰণে স্নেহবন্ধন নাম দি প্ৰতিটো শিশুক নাবালকৰ পৰা স্বাৱলক কৰি সমাজত শিক্ষা দীক্ষা সকলোখিনিতে পাৰ্গত কৰি আমি সমাজখন গঠনৰ ক্ষেত্ৰত বা জাতিটো ৰক্ষাৰ ক্ষেত্ৰত আমি সেই শিশুটিক এৰি দিবলৈ প্ৰয়াস কৰি আহিছোঁ। গতিকে আমি আশা কৰোঁ ভগৱানৰ কৃপাত নিশ্চয় আমাৰ এই শিশুসকলক ভৱিষ্যত উন্নতিৰ পথত আগবাঢ়ি যাবলৈ তেওঁলোক সকলো পিনে পাৰ্গত হৈ যাতে জাতি আৰু দেশক ৰক্ষা কৰিব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ইমানেই মোৰ ক'বলগীয়া। ধন্যবাদ। অনুষ্ঠানত লগ লাগিছে আৰু তেওঁলোকক বঁটা প্ৰদান কৰা হ'ব আৰু যিসকল ল'ৰা ছোৱালীয়ে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আৰু যিসকলে পাৰা নাই চেষ্টা কৰিলে নিশ্চয় পোৱা কেইজনৰ নিচিনা হ'ব পাৰিব আৰু তেওঁলোকক সেয়েহে যাতে ভৱিষ্যত জীৱনত এই খেলা ধূলা বিষয় বা সাহিত্য সংস্কৃতি ভাষা সকলোকে আগবাঢ়ি যাবৰ কাৰণে এনেকুৱা অনুষ্ঠানসমূহৰ যোগেদি তেওঁলোক আগবাঢ়ি যোৱাটো আমি কামনা কৰোঁ আৰু এই আশা ৰাখিয়েই ভৱিষ্যতে তেওঁলোক দেশৰ একোটা সুনাগৰিক হিচাপে আগবাঢ়ি যাওক আৰু এইখিনি কামনা কৰিয়ে মই প্ৰয়াত স্বামী কৈলাশনাথ শৰ্মাৰ মেমৰিয়েল ট্ৰাষ্টৰ যিখিনি কৰ্মকৰ্তা ছাত্ৰ ছাত্ৰী সকলোকে ধন্যবাদ জনাই মই মোৰ ভৱিষ্যত ছাত্ৰসকলৰ ভৱিষ্যত কামনা কৰি মই মোৰ চমু ভাষণ ইমানতে সামৰিছোঁ কাৰণ I request now I'm to felicitate Anubhav ma'am, you can pull on Gamocha and the momento. I now request Pallavi ma'am. I again request Pallavi ma'am to the third category, so we will give 5 prizes to the boys and 5 to the girls. A trophy and certificate for Anvira. The fourth, she scored 3. Second prize, she is also a figure-rated player. She already has got her international ranking this year. I request our dignitaries also to join in and give this prize together. A big congratulations to all the prize winners and especially Maria Public School. There were total 34 schools from across the state. Thank you. Thank you and congratulations to everyone. আমাৰ 121 পাৰ্টিচিপেণ্ট হ'ল 34 স্কুলৰ পৰা। আমাৰ মোষ্টলি গুৱাহাটীৰ স্কুল আছিলে আৰু কেইখনমান স্কুল শিৱসাগৰৰ পৰা আহিছিলে। একচুৱেলি ইনভিটেশ্যনেল কম্পিটিশ্যন আছিলে। আমাৰ টাৰ্গেট আছিলে 20খনমান স্কুল ইনভাইট কৰা। আমি কৰিছিলোঁ কিন্তু ইমান পপুলাৰিটি পালে কি বহুত স্কুলে আমাক ৰিকুৱেষ্ট কৰিলে কি আমাৰ বাচ্চাকো লওক। আল্টিমেটলি আমি 34 স্কুলক ল'ব লগা হ'ল। চ'
চ' ইয়াতে ছুইচ লীগত কম্পিটিশ্যন হৈছিলে টোটেল 7 ৰাউণ্ডছৰ আৰু অল ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ফ'ল' কৰি পেলাই কম্পিটিশ্যন হৈছিলে আৰু চ' ডেট ল'ৰা ছোৱালীখিনি এইটো লেভেল খেলি পেলাই আমাৰ কি হয় এইখন ইণ্টাৰ স্কুল এনেকুৱা আমাৰ ৱৰ্ল্ড ইণ্টাৰ স্কুলো হয় আৰু অল ইণ্ডিয়া ইণ্টাৰ স্কুল হয় তাৰে কাৰণে এইটো এটা প্লেটফৰ্ম হ'ব কি এটলিষ্ট গুৱাহাটী লেভেলত সিহঁতে খেলি পেলাই কনফিডেঞ্চ পাব কি যাতে ৱৰ্ল্ড বা এছিয়ানলৈকে যাব পাৰে ইনফেক্ট CBSE স্কুলত চেছ ইজ এ প্ৰায়ৰিটি স্পৰ্টছ আৰু ইণ্টাৰ CBSE চেছৰ বেলেগকৈ কম্পিটিশ্যন হয় ICSC বৰ্ডতো হয় চ' বাট আমাৰ ষ্টেটত ইমান নহয় আছিলে চ' আমি এইটো প্ৰচেষ্টা লৈছোঁ ইয়াতে কৰিবৰ কাৰণে আৰু ইয়াতে খুব সুন্দৰ পৰিৱেশত খেল হৈছে আৰু খুব ভাল ফিডবেক আহিছে ল'ৰা ছোৱালী আৰু পেৰেণ্টছৰ পৰা নিশ্চয় আমি এইটো বছৰি কৰিবৰ কাৰণে আমি স্নেহমন্দিৰ মেনেজমেণ্টৰ ছাপৰ্টত কৰিব বিচাৰিম আৰু পিছলৈ আমি আৰু ভাবোঁ আৰু ল'ৰা ছোৱালী হ'ব আৰু আমি আৰু সুন্দৰভাৱে কৰিব পাৰিম ধন্যবাদ এইখন আমি কৈলাশ নাথ শৰ্মা ট্ৰাষ্ট মেমৰিয়েল ট্ৰাষ্টত আমি প্ৰথমবাৰ আমি ইনিচিয়েটিভ এটা লৈছিলোঁ কিন্তু চেছটো আমি বহুত দিনৰ পৰাই অল আছাম চেছ তেখেতসকলৰ লগত আমাৰ ল'ৰা ছোৱালীখিনি ট্ৰেইনিং দি আছিলোঁ আৰু এইবছৰ ভাবিলোঁ যে যিহেতু আমাৰ বহুতখিনি তাতে ল'ৰা ছোৱালীৰ পটেনচিয়েল দেখিছোঁ বা বহুতখিনি প্ৰতিভা দেখিছোঁ সেইকাৰণে আমি এবাৰ ভাবিলোঁ যে আমি ইণ্টাৰ স্কুল এখন আমি ট্ৰাই কৰি চাওঁ আৰু যিহেতু CBSE ICSE ইটছ আ পাৰ্ট অফ দ্য কাৰিকুলাম আৰু আমি যেনেকৈ প্ৰথম আমি ভাবিছিলোঁ যে চিন্স ইট ৱাজ আ ফাৰ্ষ্ট আমাৰ খুব কম সংখ্যক আহিব কিন্তু গুৱাহাটীৰ উপৰিও আমাৰ আউট ষ্টেচনৰ পৰাও ল'ৰা ছোৱালী আহিছে আৰু দে বিন পাৰফৰ্মিং ভেৰি ৱেল আৰু এতিয়া ভৱিষ্যতে এইবাৰ ছাকচেছটো দেখা পায় প্ৰথম বছৰে আমি ভাবিছোঁ কি প্ৰত্যেক বছৰে অল আছাম চেছ তেখেতসকলৰ লগত আমি প্ৰত্যেক বছৰে এখন ইনভিটেশ্যনেল টুৰ্ণামেণ্টখন আমি পাতি কৰি থাকিম থেংক ইউ